কিয় বাৰে বাৰে ভাইৰেল হয় প্ৰশ্ন কাকত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলিছে কোনে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ প্ৰশ্ন কাকত ফাদিল কৰিলে কোনে অৰ্থনীতি গণিত বিষয়ৰ প্ৰশ্ন কাকত কোনে ভাইৰেল কৰিলে সেয়া বৰ্তমান সময়ৰ এক ডাঙৰ প্ৰশ্ন কাকত ভাইৰেল হোৱাৰ পাছতে এতিয়া বাতিল কৰা হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা 24 মাৰ্চৰ পৰা 29 মাৰ্চলৈ হ'বলগীয়া পৰীক্ষা ইতিমধ্যে বাতিল কৰিছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পাছতে এটা বাতিল হৈছে সকলো পৰীক্ষা 24 মাৰ্চৰ পৰা 29 মাৰ্চলৈ হ'বলগীয়া পৰীক্ষা বাতিল অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ নিৰ্দেশনা অনুসৰি এটা বাতিল কৰা হৈছে সকলো পৰীক্ষা পূৰ্বে স্থগিত কৰা হৈছিল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ গণিত বিষয়ৰ পৰীক্ষা অৰ্থনীতি বিভাগৰো প্ৰশ্ন কাকত ভাইৰেল হোৱাৰ পাছতে এটা বাতিল কৰা হৈছে সকলো পৰীক্ষা 24 মাৰ্চত অনুষ্ঠিত হ'ব শিক্ষা পৰিষদৰ বৈঠক আৰু বৈঠকৰ পাছতহে পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত ল'ব এক সঠিক সিদ্ধান্ত কিন্তু প্ৰশ্ন হয় বাৰে বাৰে কেনেদৰে অসমত ভাইৰেল হয় প্ৰশ্ন কাকত কি মেট্ৰিক কি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা কি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ পৰীক্ষা সকলো পৰীক্ষাতে প্ৰশ্ন কাকত কেনেদৰে ভাইৰেল হয় তথা ফাদিল হয় সেয়া এক ডাঙৰ প্ৰশ্ন কাকত ভাইৰেল সন্দৰ্ভত ইতিমধ্যে বজালী একাডেমি অফ এক্সেলেন্স ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষক জেৰা কৰিছে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ প্ৰশ্ন কাকত ভাইৰেল সন্দৰ্ভত ইতিমধ্যে তিনিখন শিক্ষানুষ্ঠানৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত দাখিল হৈছে এজাহাৰ তিনিখন শিক্ষানুষ্ঠান হৈছে আলফা বিটা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল বগৰীগুৰি এডভান্স একাডেমি জুৰিয়া আৰু SAS ইণ্টাৰনেশ্যনেল মডেল স্কুল বৰহাৰাৰ বিৰুদ্ধে ইতিমধ্যে ৰুজু হৈছে গোচৰ হাইলাকান্দি ছায়েন্স ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়তো আৰক্ষীৰ অভিযান অব্যাহত আছে হাইলাকান্দি চহৰৰ প্ৰজেক্ট ই ৰোডত আছে বিদ্যালয়খনত কোনো শিক্ষক কৰ্মচাৰী নথকাৰ বাবে ইতিমধ্যে ওলমাই দিছে আৰক্ষীয়ে তলা অভিযোগ অনুসৰি ৰাজ্যৰ বহু শিক্ষানুষ্ঠানে পৰীক্ষাৰ পূৰ্বে খুলিছিল প্ৰশ্ন কাকতৰ টোপোলা তাৰ পাছতে এতিয়া ভাইৰেল হৈ পৰিছে প্ৰশ্ন কাকতসমূহ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ কোনে এনেদৰে হেতালি খেলিলে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ কোনে হেতালি খেলিছে সেয়া এক এটা ডাঙৰ প্ৰশ্ন নিউজ ডেস্ক ৰিপৰ্ট লেংডন বাতৰি হয় আজি আমাৰ এজাহাৰখন মই দাখিল কৰিছোঁ আমাৰ যোৱা 21 তাৰিখে মেথছৰ পৰীক্ষা হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট টাইম মেথছৰ পৰীক্ষা আছিল যদিও 20 তাৰিখে কুৱেশ্যন পেপাৰ লিকেজ হোৱা বুলি অল অভাৰ আছামতে যিহেতু খবৰ এটা বিয়পি পৰিছিল আৰু আমাৰ স্কুল এডুকেশ্যন বৰ্ডে এটা নিৰ্দেশ দিছিল যে আপোনালোকৰ পৰীক্ষাটো যিহেতু বাতিল কৰা হৈছে আৰু যিখিনি কুৱেশ্যন পেপাৰ আমাৰ ইতিমধ্যে স্কুলবিলাকত গৈছে সেইখিনি কালেকশ্যন কৰিব লাগে আৰু ঠিক তেনেদৰে আমাৰ নগাঁও ডিষ্ট্ৰিক্টত 55টা চেণ্টাৰ আছিল 55টা চেণ্টাৰৰ ভিতৰত আমি যেতিয়া ৰাতিলৈকে কালেকশ্যন কৰিলোঁ আৰু কালেকশ্যন কৰোঁতে আমি 3টা পেকেট অলপ খোলা অৱস্থাত পালোঁ আৰু সেইখিনি ইতিমধ্যে আমি ভিডিঅ' ৰেকৰ্ডিং কৰিলোঁ আৰু তেওঁলোকক সোধ কৰিলোঁ তেওঁলোকে হয়তো আণ্ডাৰটেকিং দিছে খোলা বুলি বেলেগ কাৰণত আৰু আমি এই কথাখিনি আমি স্কুল এডুকেশ্যন বৰ্ডক জনোৱাৰ লগে লগে তেওঁলোকে আমাক যোৱাকালি নিৰ্দেশনা দিলে যে তেওঁলোকৰ এগেইনষ্টে FIR লজ কৰিব লাগে আমাৰ তিনিখন আছে এক নম্বৰতে আছে আপোনাৰ বগৰীগুৰি এডভান্স একাডেমি জুৰিয়া আৰু আলফা বিটা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল নগাঁও আৰু SAS ইণ্টাৰনেশ্যনেল মডেল স্কুল বৰাৱাৰ ইণ্টাৰনেশ্যনেল মডেল স্কুল বৰাৱাৰ হয় এইকেইখন FIR লজ কৰা হৈছে আৰু এতিয়া হয়তো কেছটো ৰেজিষ্টাৰ হ'ব মই হয়তো ষ্টেটমেণ্ট ল'ব মই এইখিনি অকণমান আছোঁ অঁ এইটো আমাৰ যিহেতু ষ্টেট এডুকেশ্যন বৰ্ডে আমাক কৰিব সেইটো নিশ্চয় কৰিব কিবা এটা ব্যৱস্থা নিশ্চয় ল'ব তেওঁলোকৰ স্কুল কৰ্তৃপক্ষৰ ওপৰত কৰা হৈছে নে প্ৰিন্সিপালৰ ওপৰত কৰা হৈছে FIRটো স্কুলৰ এগেইনষ্টে কৰা হৈছে প্ৰিন্সিপালৰ এগেইনষ্টে কৰা হৈছে হয় তেওঁলোকে আণ্ডাৰটেকিং দিছে হয়তো তেওঁলোকে লিখিছে যে এজনে লিখিলে যে মই গুড ইণ্টেনশ্যনত খুলিছোঁ এজনে লিখিছে মই যিটো পৰীক্ষা নহয় বুলি গম পালোঁ মই প্ৰেক্টিছ কৰিবৰ কাৰণে খুলিছোঁ